হেল্ল' ষ্টুডেণ্টছ, এখন ৰুটিন তোমালোকে হয়তো বহুতে পাইছা আৰু বহুতে সুধি আছিল যে ৰুটিনখন সঁচা নে মিছা। তো সেইকাৰণে ৰুটিনখন তোমালোকক দেখাবলৈ গৈ আছোঁ। তো এইখন ৰুটিন যোৱাকালিৰ পৰাই এইখন পুৰা মানে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। তো ইয়াতে ৰুটিনখন দিছে আমাৰ আছাম হায়াৰ ছেকেণ্ডেৰী 2025ৰ ফাইনেল ৰুটিন বুলি দিয়া হৈ আছে। তো সেইখিনি এইখন সঁচা নে মিছা এইখন ডিছকাছ কৰাৰ আগতে ইয়াত কি ধৰণে দিয়া আছে সেইখিনি অলপ চাই লওঁ। যে ইয়াতে দিছে চোৱা, ফেব্ৰুৱাৰী 3 হৈছে মানডে, ইয়াতে আছে প্ৰথম দিনাখন ইংলিছ। নেক্সট আছে 4 ফেব্ৰুৱাৰী, ইয়াতে মিউজিক গ্ৰুপ বি বিহু সেইখিনি দিছে। 6ত দিছে থাৰ্ছডে, ইয়াতে কেমেষ্ট্ৰি, বাকী পলিটিকেল চায়েন্স এইবিলাক এক্সাম আছে। ফেব্ৰুৱাৰী 8ত ইয়াতে মিউজিক আছে আৰু কিবা কিবি এক্সাম আছে, চাই লোৱা তোমালোকে। 10ত তোমালোকৰ ফিজিক্স, একাউণ্টেঞ্চি, এডুকেশ্যন সেইবিলাক আছে। আকৌ 12ত মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, অল্টাৰনেটিভ ইংলিছ। এতিয়া ফেব্ৰুৱাৰী 13ত যদি চাওঁ, এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট, এডভান্স সংস্কৃত আছে। ফেব্ৰুৱাৰী 14ত এইবিলাক মিউজিক গ্ৰুপ এইবিলাক এক্সাম আছে। ফেব্ৰুৱাৰী 17ত আছে মেথছ আছে। ফেব্ৰুৱাৰী 19ত বায়'লজি, আমাৰ হিষ্ট্ৰী এইবিলাক এক্সাম আছে। 21ত দিছে ইয়াতে ইকনমিক জিঅ'গ্ৰাফী সেইবিলাক, ফাইন আৰ্টছ এইবিলাক এক্সাম আছে। 24ত আছে এডভান্স লেংগুৱেজ, আৰবিক, পাৰ্চিয়ান, সংস্কৃত সেইবিলাক আছে। 26ত আছে ইকনমিক্স। 27ত আছে স্বদেশ অধ্যয়ন। 28ত আছে ষ্টেটিষ্টিক্স। মাৰ্চ 3ত আছে বিজনেছ মেথছ, ষ্টেটিষ্টিক্স, জিঅ'গ্ৰাফী, জিঅ'লজি। আকৌ ইপিনে মাৰ্চৰ 5ত আছে লজিক, ফিলচফি, চাইক'লজি। মেথছ 7ত আছে এন্থ্ৰপলজি, ছ'চিয়লজি, চেলছমেন এইবিলাক আছে। মাৰ্চ 10ত আছে হোম চায়েন্স আৰু কম্পিউটাৰ চায়েন্স। তাৰপিছত মাৰ্চ 11ত আছে মেথছ আৰু ৱেব টেকন'লজি। তো এতিয়া কথাটো হ'ল ৰুটিনখন সঁচা নে মিছা। এতিয়া ৰুটিনখন চোৱা, এনে আমি ধৰা পেলাব পাৰোঁ যে ৰুটিনখন সঁচা নে মিছা, কিন্তু ইয়াতে যিদৰে তোমালোকৰ ছিগনেচাৰবিলাক দিছে, তলত ডেটবিলাক দিছে, তো এইখন একেবাৰে ৰিয়েলৰ নিচিনা লাগিছে। কিন্তু আমি যদি আছাম হায়াৰ ছেকেণ্ডেৰীত আমি ৱেবছাইটত চাওঁ বা আমাৰ টুইটাৰবিলাকত চাওঁ, মুখ্যমন্ত্ৰীৰ হওক বা শিক্ষামন্ত্ৰীৰ টুইটাৰবিলাকত চাওঁ, তেতিয়া তাতো কিন্তু এইখন ৰুটিন কোনো শ্বেয়াৰ কৰা নাই। তো ইয়াৰ পৰা গম পাব পাৰি যে এইখন ৰুটিন ফেক হয়। এতিয়ালৈকে কোনো ধৰণৰ ৰুটিন ওলোৱা নাই। ৰুটিন ওলালে তোমালোকে ৱেবছাইটত পাই যাবা, লগতে টুইটাৰ আমাৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী টুইটাৰত তেওঁলোকে শ্বেয়াৰ কৰে এইবিলাক, বা পেপাৰতো ওলায়, তাতো দেখা পোৱা যায়। তো এইবিলাক কি হয়, পৰীক্ষাৰ আগতে ৰুটিন ওলোৱাৰ আগতে বহুত এনেধৰণৰ বহুতো ৰুটিন, ফেক ৰুটিন ওলায়। তো সেইখিনি তোমালোকে অলপ বাচি থাকিব লাগিব। তো সেইখিনি কথা বাদ দি ৰিয়েল ৰুটিনখন ওলালে মই নিশ্চয় দিম, বা তোমালোকেও পাই যাবা বিভিন্ন নিউজ চেনেলতে হওক, সেইখিনি ওলাব। তো ইমান চিন্তা কৰিব নালাগে, পৰীক্ষাৰ প্ৰস্তুতি আগবঢ়াই লৈ যোৱা। তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কি পইচা